নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম 2 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। সেয়েহে শুনি লওক এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহলে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহলে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক আজিৰ এই সাপ্তাহিক ৰাশিফল শিতানটোলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই সপ্তাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুত ধৈৰ্য, বহুত পৰিকল্পনা আৰু বহুত কামৰ চাপ লৈ আহিব। সপ্তাহৰ আৰম্ভণিতে আপুনি নিজৰ দায়িত্ব আৰু কৰ্মক্ষেত্ৰৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। ঘৰৰ দায়িত্ব আৰু বাহিৰৰ কাম এই দুয়োটাই একেলগে সামৰিব লাগিব। কামৰ ক্ষেত্ৰত নতুন দায়িত্ব, নতুন প্ৰস্তাৱ আৰু নতুন আলোচনাৰ যোগ দেখা যাব। বহুদিন ধৰি যিটো কামত বাধা আহি আছিল, সেইটো কাম সপ্তাহটোৰ মাজভাগৰ পৰা আগবাঢ়িব। সিদ্ধান্তবোৰ বেছি ভুল নহ'ব। অৰ্থনৈতিক লাভৰ সম্ভাৱনা আছে, কিন্তু ধন আহিলেও ব্যয় হ'ব। ধন ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ থকা দৰকাৰ। বিশেষকৈ বন্ধু বান্ধৱলৈ ধন ধাৰ দিয়া বন্ধ কৰিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱনত অলপ মানসিক চাপ থাকিব, কিন্তু ওচৰৰ মানুহে আপোনাক সমৰ্থন কৰিব। সপ্তাহৰ শেষত আপোনাৰ মন মানসিকতা উন্নত হ'ব। স্বাস্থ্যৰ দিশত মূৰৰ বিষ, ৰক্তচাপ আৰু উলটপালট চিন্তাৰ বাবে অলপ অসুবিধা অনুভৱ হ'ব পাৰে। ধৈৰ্য বজাই ৰাখিব। যিকোনো নতুন কামত সাৱধানতা অৱলম্বন কৰিব। শুভ ৰং হৈছে ৰঙা, গুলপীয়া, ক্ৰীম কালাৰ আৰু হালধীয়া। শুভ নম্বৰ 9, 1, 3। শুভ বাৰ মঙ্গলবাৰ, ৰবিবাৰ, বৃহস্পতিবাৰ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। এই সপ্তাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন সম্পত্তি, মান সন্মান আৰু ব্যক্তিগত সিদ্ধান্তবোৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। আপোনাৰ কাম কাজৰ গতি বৃদ্ধি পাব। যি কামত আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি আহিছিল, সেই কামৰ ফলাফল এই সপ্তাহত দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। কোনো ডকুমেণ্ট, কোনো আলাপ আলোচনা অথবা কোনো চুক্তিৰ সময়ত সাৱধান হ'ব। আৰ্থিকভাৱে লাভজনক সপ্তাহ। ভূমি সম্পত্তিৰ বিষয়ে কিবা সুখবৰ পাব পাৰে। লেনদেনৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'লে বেছি লাভ হ'ব। বুজা, চিন্তা, তেওঁৰ অভিযোগ, পৰিয়ালৰ ভিন্নমত এইবোৰ অলপ থাকিব, কিন্তু আপোনাৰ ধৈৰ্য আৰু কথা বাৰ্তাই সকলো ঠিক কৰি তুলিব। প্ৰেম সম্পৰ্কত মধুৰ সময়, কিন্তু আগৰ ভুল বুজাবুজি পুনৰ আৰম্ভ হ'ব পাৰে। দাম্পত্য জীৱনত শান্তি আৰু পাৰস্পৰিক সমৰ্থনৰ যুগ। স্বাস্থ্যৰ দিশত আগতে থকা সমস্যা কমিব। মূৰৰ বিষ, হজম সমস্যা বা শাৰীৰিক অলসতা কমিব। ইয়াৰ উপৰিও যাত্ৰা যোগ আছে, কিন্তু সাৱধানতা আৱশ্যক। শুভ ৰং সেউজীয়া, বগা, হালধীয়া, নীলা। শুভ নম্বৰ হ'ল 6, 2, 8। শুভ বাৰ শুক্ৰবাৰ, সোমবাৰ আৰু শনিবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। এই সপ্তাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সম্পূৰ্ণ পূৰ্বক পৰিৱৰ্তনময়। মনৰ ভিতৰত নতুন পৰিকল্পনা, নতুন চিন্তা, নতুন ধাৰণা অহা আৰম্ভ হ'ব। বহুদিন ধৰি একে ধৰণৰ কাম কৰি ক্লান্ত লাগিছিল। এই সপ্তাহত সেই পৰিৱৰ্তনৰ ৰাস্তা খুলিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা কৰা সহযোগ লাভ কৰিব, কিন্তু গোপন শত্ৰু বা ঈৰ্ষাযুক্ত ব্যক্তিৰ পৰা সাৱধানে থাকিব। নিজৰ কথা বাৰ্তা আৰু পৰিকল্পনা সকলোকে নক'ব। অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি, ধন প্ৰবাহ, নতুন আয়ৰ যোগ বহুত ভাল দেখা যাব, কিন্তু অতি আনন্দত অধিক ব্যয় কৰাৰ সম্ভাৱনা আছে। ব্যয় নিয়ন্ত্ৰণ প্ৰয়োজন। প্ৰেম সম্পৰ্কত নতুনত্ব, কথা বতৰাত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি। নতুন প্ৰেমক লৈ আগবঢ়াৰ সম্ভাৱনা আছে। পৰিয়ালত বয়স্ক সন্তানৰ বা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ ক্ষেত্ৰত মনোযোগ দিব। সন্তানৰ দিশৰ পৰা সুখ আৰু গৌৰৱ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, বায়ুজনিত সমস্যা, চৰ্দি হ'ব পাৰে,
সাৱধানতা বজাই ৰাখিব। সপ্তাহৰ শেষত কোনো সুখবৰ, আনন্দৰ সুযোগ বা প্ৰশংসা লাভ কৰিব। শুভ ৰং হৈছে নীলা, পাতল সেউজীয়া, হালধীয়া আৰু বেঙুনীয়া। শুভ নম্বৰ 5, 3, 7। শুভবাৰ বুধবাৰ, শুক্ৰবাৰ, শনিবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিক উঠানমা, পৰিয়ালিক দায়িত্ব, আৰ্থিক পৰিৱৰ্তন আৰু নতুন সিদ্ধান্তৰে পৰিপূৰ্ণ হ'ব। সপ্তাহৰ আৰম্ভণিত মন অলপ চঞ্চল থাকিব। আপোনাৰ লক্ষ্য ঠিক থাকিলেও মনোযোগ বজাই ৰাখিবলৈ কঠিন লাগিব। কৰ্মজীৱনত নতুন দায়িত্ব পোৱাৰ যোগ আছে। অধিক কামৰ চাপেৰে অলপ ক্লান্তি অনুভৱ কৰিব। ঘৰৰ কোনো ধৰণৰ দায়িত্ব বা পৰিয়ালৰ সমস্যাৰ বাবে কাম-কাজত অলপ চাপ হ'ব পাৰে। কৰ্মচাৰীৰ পৰা সৰল সহায় পাব পাৰে। অৰ্থনৈতিক দিশত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। ধন উপাৰ্জনৰ যোগ থাকিলেও লগে লগে ব্যয়ো বৃদ্ধি পাব। গৃহ, গাড়ী বা ভূমি সম্পত্তি লৈ কোনো নতুন কথা হ'ব পাৰে। প্ৰেম সম্পৰ্কত অনুভৱ সংবেদনা অত্যন্ত বেছি থাকিব। যিটো কথাই হওক অলপ মৃদুভাৱে ক'বলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত সহযোগ আৰু বুজাবুজি দুয়োটা থাকিব, কিন্তু পৰিয়ালৰ কিবা মতভেদ আপুনি সমাধান কৰিব লাগিব। স্বাস্থ্যৰ দিশত চৰ্দি, পেটৰ সমস্যা বা মানসিক চিন্তা দেখা যাব। সপ্তাহৰ শেষত মানসিক শান্তি লাভ হ'ব আৰু কামৰ ওপৰত স্থিৰতা থাকিব। শুভ ৰং হৈছে বগা, আকাশী নীলা, হালধীয়া। শুভ নম্বৰ 2, 4, 6। শুভবাৰ সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। এই সপ্তাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শক্তি, নেতৃত্ব, নতুন সুযোগ আৰু ব্যক্তিগত উজ্জ্বলতাৰ সপ্তাহ। মুঠতে এই সপ্তাহত আপুনি চকুৰমণি হৈ উঠিব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি, পদোন্নতি বা নতুন কামৰ সুযোগ পাব। আপোনাৰ নেতৃত্ব গুণ আৰু আত্মবিশ্বাস বৃদ্ধি পায়। বহুদিন ধৰি ফচি থকা কামবোৰ এই সপ্তাহত সাফল্যৰ দিশত আগবাঢ়িব। সহকৰ্মীৰ পৰা সহযোগ পাব পাৰে যদিও কোনো মানুহৰ ঈৰ্ষাও থাকিব। অৰ্থনৈতিক ক্ষেত্ৰত লাভ, ধন প্ৰবাহ, ফচি থকা ধন পোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় কৰা মানুহৰ বাবে বিশেষ ফলদায়ক সপ্তাহ। নতুন ইনভেষ্টমেণ্টৰ সুযোগ পাব, যিটো আগন্তুক দিনত লাভজনক হ'ব। প্ৰেম সম্পৰ্কত অত্যন্ত পজিটিভ সময়। দাম্পত্য জীৱনত আনন্দ আৰু বণ্ডিং বৃদ্ধি পাব। যিটো কথাই হওক ইগ' কম দেখুৱাই কথা পাতিলে বেছি লাভ। স্বাস্থ্যৰ দিশত শাৰীৰিক শক্তি উচ্চ মাত্ৰাত থাকিব, কিন্তু গৰ্ব, খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰিব লাগিব। মূৰৰ বিষ আৰু ৰক্তচাপৰ সমস্যা দেখা দিব পাৰে। সপ্তাহৰ শেষত কোনো সফলতা বা সুখবৰ পাব। শুভ ৰং হৈছে সেউজীয়া, ৰঙা, সোণালী, কমলা। শুভ নম্বৰ 1, 9, 3। শুভবাৰ ৰবিবাৰ, মংগলবাৰ আৰু বৃহস্পতিবাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো দায়িত্ব, পৰিকল্পনা, নতুন কাম, পৰিয়ালিক চিন্তা আৰু আত্মসমীক্ষাৰ সময়। কৰ্মক্ষেত্ৰত বৰ লাহে লাহে আৰু পৰিকল্পনামূলকভাৱে কাম কৰিব লাগিব। একেদিনত বহুত কামৰ দায়িত্ব আপোনাৰ ওপৰত পৰিব পাৰে। নতুন প্ৰজেক্ট, নিউ এছাইনমেণ্ট বা ছিনিয়ৰৰ পৰা বিশেষ দায়িত্ব পাব। অৰ্থনৈতিকভাৱে সপ্তাহটো মিশ্ৰ। ধন আহিব কিন্তু ব্যয়ো বেছি হ'ব। ঋণ বা কিস্তিৰ কোনো বিষয় থাকিলে সেইটো এই সপ্তাহত সমাধানৰ দিশত যোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা কন্যাৰ বাবে মডাৰেট লাভ থাকিব। প্ৰেম সম্পৰ্কত ধৈৰ্য্যৰ পৰীক্ষা হ'ব। ভুল বুজাবুজিৰ সম্ভাৱনা আছে, বিশেষকৈ কথা-বাৰ্তাৰ ভুলৰ বাবে। ছিংগল কন্যাৰ বাবে নতুনজনৰ আগমন আছে, কিন্তু লাহে লাহে আগবঢ়াটো উত্তম। পৰিয়ালত বয়স্ক সদস্যৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। সন্তানৰ দিশৰ পৰা সুখ লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি, টেনচন বা জঠৰজনিত সমস্যাই দেখা যাব পাৰে। সপ্তাহৰ শেষৰ ফালে মানসিক স্পষ্টতা আৰু শান্তি লাভ হ'ব। শুভ ৰং হৈছে নীলা, বগা, সেউজীয়া আৰু বেঙুনীয়া। শুভ নম্বৰ 5, 3, 7। শুভবাৰ বুধবাৰ, শুক্ৰবাৰ, সোমবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। এই সপ্তাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সমতা, বুদ্ধি, পৰিকল্পনা আৰু সম্পৰ্কৰ পৰীক্ষাৰ সময়। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ ওপৰত অতিৰিক্ত দায়িত্ব পৰিব। বহু কাম একেলগে সামৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাতে মানসিক চাপো বৃদ্ধি পাব। কিন্তু আপোনাৰ কূটনৈতিক বুদ্ধি আৰু শীতল মস্তিষ্কই সপ্তাহটোৰ আটাইতকৈ বেছি সহায় কৰিব। অফিচত নতুন দায়িত্ব, নতুন প্ৰজেক্ট, নতুন মিটিং আৰু বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব। মেনেজমেণ্টৰ সহায়তা লাভ কৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে
নতুন পাৰ্টনাৰশ্বিপ, নতুন ক্লায়েণ্ট, নতুন পেমেণ্টৰ পথ খুলিব। অৰ্থনৈতিক দিশৰ ক্ষেত্ৰত ধন প্ৰবাহ বৃদ্ধি, ফচি থকা ধন উলিওৱাৰ সম্ভাৱনা, লোন EMIৰ চাপ কমাৰ যোগ আছে। ভূমি সম্পত্তি সম্পৰ্কীয় কোনো সুখবৰো আহিব পাৰে। প্ৰেম সম্পৰ্কত বুজাবুজি বৃদ্ধি। ছিংগুলসকলৰ বাবে নতুন যোগাযোগৰ পথ খুলিব। স্বাস্থ্যৰ দিশত কোমৰৰ বিষ, অনিদ্ৰাৰ সম্ভাৱনা। সপ্তাহৰ শেষত মেধা শান্তি লাভ হ'ব। শুভ ৰং আকাশী নীলা, হালধীয়া, বগা, গুলপীয়া। শুভ নম্বৰ 6, 9, 2। শুভ বাৰ শুক্ৰবাৰ, বুধবাৰ, সোমবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো পৰিৱৰ্তন, গভীৰ চিন্তা, গোপন সুযোগ আৰু কামৰ সাফল্যৰে পৰিপূৰ্ণ। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধি আৰু স্কিলক বেছি মূল্য দিয়া হ'ব। বহুদিনৰ পৰা যিটো কাম ৰৈ আছিল সেই কামৰ গতি একেবাৰে তীব্ৰ হ'ব। ছিনিয়ৰ অথবা হায়াৰ অথৰিটিয়ে আপোনাৰ ওপৰত বিশ্বাস কৰিব। আপোনাৰ নেতৃত্ব আৰু সঠিক সিদ্ধান্তই কামৰ গতি দুগুণ কৰি তুলিব। অৰ্থনৈতিক দিশত লাভ, ফচি থকা ধন পোৱাৰ সম্ভাৱনা, নতুন আয়ৰ পথ খুলিব। লটাৰী, স্পেকুলেটিভ ইনকামৰো সুযোগ আছে, কিন্তু অতি আৱেগ দেখুৱাই নকৰিব। প্ৰেম সম্পৰ্কত গভীৰ বন্ধন, আৱেগ বৃদ্ধি, পাৰ্টনাৰৰ সৈতে নতুন বুজাবুজি। ছিংগুল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কোনো গভীৰ স্বভাৱৰ ব্যক্তিৰ প্ৰৱেশ। স্বাস্থ্যৰ ক্ষেত্ৰত মাইগ্ৰেন, পেটৰ সমস্যা, মানসিক উত্তেজনা থাকিব। সপ্তাহৰ শেষত দেহ মন দুয়োটা উন্নত হ'ব। গোপন শত্ৰু বা নিন্দুকৰ পৰা সাৱধান থাকিব, কিন্তু আপোনাৰ বুদ্ধি বিবেকে সকলো পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব। শুভ ৰং হৈছে গাঢ় ৰঙা, মেৰুন, বাদামী, গাঢ় নীলা। শুভ নম্বৰ 9, 8, 4। শুভ বাৰ মংগলবাৰ, শনিবাৰ, বৃহস্পতিবাৰ। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ভাগ্য, উন্নতি, শিক্ষা, যাত্ৰা আৰু আত্মবিশ্বাসৰ সপ্তাহ। সপ্তাহৰ আৰম্ভণিত নতুন উদ্যম, নতুন কামৰ সুযোগ আৰু বহুদিনৰ দৰকাৰী কাম আগবাঢ়িব। হাই অথৰিটিৰ পৰা সহযোগ, নতুন সুযোগ, নতুন দায়িত্ব তথা আপোনাৰ পৰিশ্ৰমৰ সঠিক মূল্য লাভ কৰিব। অৰ্থনৈতিক দিশত একেবাৰে পজিটিভ সপ্তাহ। ধন প্ৰবাহ বৃদ্ধি, ফচি থকা পেমেণ্ট পাব, ইনভেষ্টমেণ্ট কৰা লোকৰ বাবে লাভজনক সময়। ভূমি সম্পত্তি মিলি যোৱা বা কোনো চুক্তি আৰম্ভ হোৱাৰ সূত্ৰপাত হ'ব। প্ৰেম সম্পৰ্কত আনন্দ, আউটিং, মধুৰতা বৃদ্ধি। ছিংগুল ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন প্ৰেম অথবা দীৰ্ঘদিনৰ ক্ৰাছৰ সৈতে কথা আগবঢ়াৰ সম্ভাৱনা। দাম্পত্য জীৱনত ছাপোৰ্ট আৰু শান্তিৰ যুগ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা, চৰ্দি, গৰম অথবা সামান্য ক্লান্তি দেখা যাব পাৰে, কিন্তু সপ্তাহৰ শেষত সুস্থতা আৰু মানসিক উজ্জ্বলতা বৃদ্ধি হ'ব। যাত্ৰা যোগ খুব প্ৰবল আৰু সেই যাত্ৰা লাভজনক হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং হৈছে হালধীয়া, কমলা, নীলা, স্বৰ্ণালী। শুভ নম্বৰ 3, 7, 9। শুভ বাৰ বৃহস্পতিবাৰ, ৰবিবাৰ, বুধবাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দায়িত্ব, কাম আৰু আত্মবিশ্বাস বৃদ্ধি পাবলৈ সহায়ক হ'ব। বিশেষকৈ চাকৰি আৰু ব্যৱসায়ত নতুন পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা অধিক। বহুদিন ধৰি আশা কৰা কিবা এটা সিদ্ধান্ত সম্পূৰ্ণ হ'ব পাৰে। ছিনিয়ৰৰ পৰা সমাদৰ লাভ হ'ব। ঘৰৰ কাম কাজত কিছু সময় দিব লাগিব। কাকো মনত দুখ লগাকৈ কথা নক'ব। আৰ্থিকভাৱে স্থিৰতা আহিব, যদিও দুটা অপ্ৰত্যাশিত খৰচো হ'ব পাৰে। প্ৰেমত স্থিৰতা, বন্ধুৰ পৰা পুৰণি অনুভৱ জাগ্ৰত হ'ব পাৰে। কৰ্মস্থলত নতুন দায়িত্ব লাভ কৰিব। শুভ ৰং গাঢ় নীলা, কফি, বাদামী, গাঢ় সেউজীয়া। শুভ নম্বৰ 8, 4, 6। শুভ বাৰ শনিবাৰ, মংগলবাৰ, শুক্ৰবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কিছু ধীৰ স্থিৰভাৱে আগবঢ়াৰ সময়। মনোবল থাকিব, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবিব লাগিব। নতুন কাম আৰম্ভ কৰাৰ সঠিক সময় নহয়। পুৰণি কাম সমাপ্ত কৰিলে লাভ হ'ব। অৰ্থৰ ক্ষেত্ৰত মধ্যম, কিন্তু সঞ্চয়ৰ সুযোগ পাব। বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত কিছু পৰিমাণে ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্য ৰাখিলে সকলো ঠিক হ'ব। প্ৰেম সম্পৰ্কত নতুন আকৰ্ষণ বৃদ্ধি পাব। বিবাহিতসকলৰ বাবে পৰিয়ালৰ চাপ অলপ থাকিব, কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত সতৰ্কতা, ঠাণ্ডা, কাহ, কোমৰৰ বিষৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং আকাশী নীলা, চিলভাৰ, ধোঁৱা বৰণীয়া। শুভ নম্বৰ 7, 3, 1। শুভ বাৰ শনিবাৰ, বুধবাৰ, ৰবিবাৰ। ইয়াৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি।
মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোৱে সৌভাগ্যৰ দুৱাৰ খুলিব। ভাগ্য বৃদ্ধি হ'ব, বন্ধ হৈ থকা কামবোৰ আগবাঢ়িব আৰু ধন সম্পত্তিৰ লাভৰ সম্ভাৱনা। কোনো এটা বন্ধুৰ পৰা সহায় লাভ কৰিব। কাম কাজত নতুন সুযোগ, চাকৰিৰ ক্ষেত্ৰত ভাল, সাক্ষাৎকাৰত জয় সম্ভাৱনা। প্ৰেম জীৱনত মধুৰতা, পুৰণি ব্যক্তিয়ে আপোনাৰ বিষয়ে ভাবি থাকে। নতুন প্ৰেমৰ কথাও সম্ভৱ। ঘৰত আনন্দ, ধৰ্মীয় যাত্ৰা বা শিৱশক্তিত মন লগা সময়। অৰ্থলাভ, লটাৰীত অলপ লাভ হ'ব পাৰে। মনত ধৈৰ্য, আত্মবিশ্বাস, শান্তি এইবোৰে আপোনাক আগবঢ়াই লৈ যাব। শুভ ৰং আকাশী নীলা, চিলভাৰ। শুভ নম্বৰ 731। শুভ বাৰ শনিবাৰ, বুধবাৰ, ৰবিবাৰ। প্ৰিয় দৰ্শক, এইখিনি আছিল 2 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ ৰাশিফল। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।